নমস্কাৰ, মোৰ নাম শ্ৰী পুণ্য কোঁৱৰ। মোৰ ঘৰ কমপু কাৰিগাঁৱত। মই বৰ্তমান কাঠফুলা খেতি কৰি আছো। অৰেষ্টা কাঠফুলাটো কৰি আছো মই। তাৰপিছত আৰু এতিয়া গৰম ছিজনত কৰা মিল্কী মাছৰুমটো কৰি আছো। অৰেষ্টা মাছৰুমটো এনে জেনেৰেলি গৰম দিনত কৰিব পাৰি নে? গৰম দিনত মই এতিয়া গৰম দিনত ডাঙৰকে ফুলি আছে, ধৰি লওক কিছু লোকে ভাবে ধৰি লওক গৰম দিনত নহ'ব পাৰে বুলি, কিন্তু মই তাৰ ফল ভালেই পাইছো। আৰু মিল্কী মাছৰুমটো খেতি কেতিয়াবা কৰি আছে? মিল্কী মাছৰুমটো মই যোৱা বছৰ মানে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত প্ৰশিক্ষণ ল'লো অপূৰ্ব দাসৰ ওচৰত। যোৱা বছৰ কৰিলো, যোৱা বছৰ ভাল ফলেই পাইছিলো, কিন্তু এইবাৰ অলপমান সৰহকে কৰিছো আৰু অলপমান টোপোলা সেই কৰি থোৱা আছে, ভিতৰত আছে। এতিয়া ভাল ধৰণে ফুলিছে। আজি 3 দিনমান পৰা বিক্ৰীও কৰি আছো। আজি লখিমপুৰৰ ভাইটি দুজনমান আহিছিলে, তেওঁলোকে লৈ গৈছে। মাছৰুমৰ খেতি কৰি স্বাৱলম্বী হ'ব পাৰি নে? পাৰি, স্বাৱলম্বী হ'ব পাৰি। আপুনি বছৰটোত কিমান কিলো মাছৰুম বিক্ৰী কৰে? বছৰটো বুলি এতিয়া সিমানটো হিচাপ ৰখা নাই, তথাপিতো বছৰেকত লাখ টকা ইনকম হয়, ধৰি লওক কৰিলে মানে ভাল ধৰণে। বহুতো দেখা যায় যে ছমাহ তেওঁলোকে খেতি কৰে, ছমাহ তেওঁলোকে বিৰতি লয়। আচলতে সেইটো হয় কি, অৰেষ্টা মাছৰুমটো ধৰি লওক ছমাহ কৰে, ধৰি লওক তাৰপিছত মাছৰুমটো নহয় বুলি ভাবে বহু লোকে। ধৰি লওক মই এতিয়া প্ৰশিক্ষণবিলাক দিওঁতে কৈছো যে মোৰ নিজৰ ফাৰ্মতে ফুলি আছে, আৰু সকলোৱে চাইছে, বহুত মানুহ আহি ধৰি লওক ভাল ধৰণে ফুলি আছে, ধৰি লওক। যদি কোনোবাই শিকিব বিচাৰে, প্ৰশিক্ষণ ল'ব বিচাৰে, প্ৰশিক্ষণ দি আছো মই। স্কুলবিলাকতো দিছো, কলেজবিলাকতো দিয়া হৈছে, গাঁৱতো দিয়া হৈছে, ধৰি লওক। আৰু কৃষি বিভাগৰ লগত বিভিন্ন জেগাত গৈ মই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰশিক্ষণ দিয়া হৈছে। আৰু সেই হেতুকে মোৰ ঘৰতো লৈ আহিব প্ৰশিক্ষণ। এতিয়া মিল্কী মাছৰুমৰো মই প্ৰশিক্ষণ দি আছো। মিল্কী মাছৰুমৰ যিটো চিট আছে, চিটটো বিচাৰিবলৈ কেনেকৈ যাব? চিটটো গুৱাহাটীৰ পৰাই অনা হৈছে। মোৰ লগৰ এজন দীক্ষুত আছে, ধ্ৰুৱ, আৰু দীপ বুলি এজন আছে আমাৰ শিলাহাকত শিমলুগুৰি। তেওঁলোকে বীজটো সৰহকৈ আনি দিছে, তেওঁলোকৰ পৰা লৈ কৰি আছো। আৰু বিভিন্নজনে প্ৰশিক্ষণ লৈছে, তেওঁলোকেও কৰিছে, দুই একে ধৰি লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।